অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে লণ্ডনলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে নিশা লণ্ডনলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী। লণ্ডনলৈ যোৱাৰ পূৰ্বে দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। 2027 চনত অসমলৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ অনাৰ বাবে ব্ৰিটিছ মিউজিয়ামৰে হ'ব বুজাবুজিৰ চুক্তি। অসমেই নহয়, দিল্লী মুম্বাইকে ধৰি দেশৰ আন প্ৰান্তলৈও নিয়া হ'ব বৃন্দাবনী বস্ত্ৰ। ইয়াৰ জৰিয়তে অসমৰ চহকী সংস্কৃতিৰ বিষয়ে জানিব পাৰিব সমগ্ৰ দেশে। বৃন্দাবনী বস্ত্ৰ বুলি ক'লে আমি চমুকৈ ইয়াকে বুজিম যে ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত যি লীলা কৰিছিলে, যাক আমি ৰাস মহোৎসৱৰ সময়ত আমি তাক বিভিন্ন ভাওনাৰ জৰিয়তে প্ৰতিফলন কৰোঁ, সেই বৃন্দাবনত প্ৰভু শ্ৰীকৃষ্ণৰ লীলাক তাঁতশালেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই বৃন্দাবনী বস্ত্ৰত অংকন কৰিছিল। লণ্ডনৰ মিউজিয়াম কৰ্তৃপক্ষই অহাকালি মাতি পঠিয়াইছে। ভাৰতৰ আমাৰ ৰাষ্ট্ৰদূতগৰাকীও ইয়াত ইনভলভ আছে। ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে খবৰ ৰাখিছে। যদি মহাপুৰুষগৰাকী আশীৰ্বাদ দিয়ে, গুৰুজনে আশীৰ্বাদ দিয়ে, অহাকালি হয়তো আমি এখন লণ্ডন মিউজিয়ামৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যে 2027 চনত আমি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিম। 1700 বছৰ পূৰ্বৰ মহাপুৰুষজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ। অসমলৈ বৃন্দাবনী বস্ত্ৰ অনাৰ আশা আছিল দীৰ্ঘদিনৰ পৰাই। লণ্ডন পেৰিছত থকা বৃন্দাবনী বস্ত্ৰ যথেষ্ট ডাঙৰ। ফেচবুক লাইভৰ জৰিয়তে ক'লে মুখ্যমন্ত্ৰীয়ে, লণ্ডন আৰু পেৰিছত থকা বৃন্দাবনী বস্ত্ৰ দুভাগ যথেষ্ট ডাঙৰ, যথেষ্ট দীঘল, আৰু আমি যি বৃন্দাবনী বস্ত্ৰৰ কল্পনা কৰোঁ তাক উপযুক্তভাৱে প্ৰতিনিধিত্ব কৰে। বৃন্দাবনী বস্ত্ৰভাগ ৰাখিবলৈ খানাপাৰাত নিৰ্মাণ কৰা হ'ব বিশেষ সংগ্ৰহালয়। চুক্তি স্বাক্ষৰ হ'লেই চলিব সংগ্ৰহালয়ৰ নিৰ্মাণৰ কাম। সঞ্জীৱ জিন্দাল পৰিয়ালৰ হস্তক্ষেপত এই প্ৰক্ৰিয়া চলা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, জিন্দাল পৰিয়ালে নিৰ্মাণ কৰিব সংগ্ৰহালয়টো আৰু নিৰ্মাণৰ অন্তত অসম চৰকাৰক অৰ্পণ কৰিব সংগ্ৰহালয়ৰ চৰ্ত। চুক্তি স্বাক্ষৰ হ'ব। 2 বছৰ আমি এই মিউজিয়ামটো বনাব লাগিব। খানাপাৰাত তাৰ কাৰণে আমি মাটিৰো আবণ্টন দিছোঁ সাংস্কৃতিক বিভাগক। জিন্দাল গ্ৰুপে, সজ্জন জিন্দালে তাৰ পুঁজি দিব, তেওঁলোকে চাই দিব, তেওঁলোকে বনাই দিব, কিন্তু মিউজিয়ামটোৰ স্বত্বাধিকাৰ অসম চৰকাৰ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লণ্ডন যাত্ৰা সফল হওক, এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে সেয়াই কামনা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, DY365।